সাধারণ সকলকে জানাচ্ছি আমার চ্যানেলটির এটি নতুন বেলেগ ধৰণৰ ভিডিঅ' লৈ পেলাই স্বাগতম। আগৰ অতীতৰ কথা মনত পৰি গৈছে। তোৰ শহুৰৰ ঘৰলৈ এতিয়া মানে ওলাই তোৰ শহুৰৰ ঘৰলৈ যামনো কেনেকৈ এতিয়া ওলাইছে। এইহে কোন গৈ পাইছে বাৰু সৰু গ'লে সৰু দুটা ঘৰলৈ ওলাইছোঁ। এনেকৈ বেগ এনেকৈ লৈ যোৱা মনত আছে কাণত আমাৰ এজনী তাইক টিকি আছে বৰ্তমান। এইহে বেগ লৈ কোন কোন গৈছে সৰু দুটা ঘৰলৈ স্বয়ং চাগে ময়ে গৈছোঁ নেকি এইটো যুগত। মই ওলাইছোঁ যাবলৈ যিহেতু পানী টোপোলা মাৰি লৈছোঁ নিবলৈ বেগ নাই। সৰু বেগ ডাঙৰ বেগ নিলেও দেখিবলৈ বেয়া হয়। এনেকৈ লৈ যাম আৰু গাড়ীত আজি লাইন গাড়ীতে যাম বুলি ভাবিছোঁ আৰু লাহেকৈ উঠি পেলাই। এইফালে এগৰাকী যাব আমাৰ শিৱসাগৰ। তাই মানে ঘূৰি ফুৰি ভাল পায় অলপ গতিকে ডাঙৰি ন খাব লাগিব। ডাঙৰি বনোৱাৰ উদ্দেশ্য লৈ ওলাইছোঁ আৰু এইবোৰ এনেকৈ যাম বুলি ভাবিছোঁ আৰু ব'লা এনেকৈ ওলাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। হাতৰ কাটি অৱস্থা নিকা কিন্তু এইজনীক যে ক'লে নেমানে। এই ৰজামা একদম একো কামৰ বস্তু নহয় বুজিছা নাই। খাই শুৱে আৰু খাবলৈ কিন্তু দোকাহী খাব বায়েকৰ ভাগৰ খাব নালাগে ওলামিব। গতিকে ওলাইছোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালকৈ ডাঙৰি বান্ধিব পাৰোঁ। হা কি হ'ল খোৱাটোকে খোৱা বুলি ক'বই লাগিব। গতিকে কোন কোন যায় কমেণ্ট কৰিব। এনেকৈ কৰিব বৰ ফেশ্বন চেশ্যন মাৰি থাকি বেয়া পাওঁ। আমি মানে আচলতে বৰ ফেশ্বনৰ মানুহ গাঁৱলীয়া মানুহে ভকতৰ মানুহ। গতিকে আমাৰ নেটৱৰ্কো নাপায়। সিহঁতি হাঁহে আমাক ভকতৰ বুলি নেটৱৰ্কো নাপায়। যিহেতু ওলাইছোঁ সকলোৱে চাই থাকক আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰি পেলাইছোঁ দেই। এনেকৈ ওলাইছোঁ এনেকৈ কোন ওলাইছে অঁ চাৰ্জাৰ নিম। চাৰ্জাৰ দিলেহে তুমি নিম চাৰ্জাৰ লৈ আহা। গতিকে চব লৈ দুদিনমানৰ কাৰণে ওলাইছোঁ। কি কৰোঁ দেখুৱাম বলক গৈ থাকোঁ লাহে লাহে। সকলোৱে হাঁহে কিয় জানে মই দেখুৱাইছোঁ আপোনাক কিহৰ কাৰণে হাঁহে। মই বুঢ়া বোলে পকেটত পইচা নহয়। এই যুগত আচলতে চাগে কাৰো মণিবেগ নাইকিয়া মানুহ বৰকৈ নাই। এনেকৈ আছে দুই এজন মই বুলি নকওঁ কিন্তু মণিবেগ দিবলৈ লাজ লাগে। ইমান ফেশ্বন দি থাকিবলৈ মানে বেয়া পাওঁ কিয় জানে বোলে কি বুলি কয় পকেটত নাই ধনটো বৰসবাহলৈ মনটো নে কি বুলি কয়। গতিকে মানে ইমান ডাঙৰ হৈ থাকিবলৈ বেয়া পাওঁ। সৰু মানুহ সৰু হৈ থাকি বেছি ভাল লাগে। কিন্তু ডাঙৰ হ'লে মানুহ অহংকাৰী বুলি কয়। গতিকে অহংকাৰো নহওঁ আৰু এতিয়া আমাৰ জীৱন। গতিকে ফূৰ্তি ফাৰ্তাৰ মাজত সুখী হৈ থকাটোৰ মাজত মানুহ মণিবেগটো কোনো নাম কথা নহয় নহয়। মণিবেগটো আদি মানুহ নহয়। গতিকে অলপ আৰু এয়াই আৰু বায়েক ভনীক বহুত দেখিছোঁ কিন্তু এনেকুৱা মৰমীয়াল বায়েক ভনীক কিন্তু মই বহুতেই কমেই পাইছোঁ। গতিকে তাইও যাবলগীয়া হ'ল শিৱসাগৰলৈ। যোৱা কিন্তু মনটো অলপ বেয়াও লাগিছে কাৰণ কেলৈ ঘৰখন এইকেইদিন পূৰা ফালি আছিল। বাছত উঠাই থৈ আহিছোঁ। তাই ৰেজিষ্ট্ৰেশ্যন আনিবলৈ গৈছে শিৱসাগৰৰ পৰা। সেইটো নাৰ্ছ বহি আছিল। ভাবিলোঁ মানুহগৰাকীক এবাৰ লগ কৰি যাওঁ। স্কুলৰ ওচৰলৈ আহিলোঁ। এই আহিছে মানুহগৰাকী স্কুল। মানুহগৰাকী দেখি পেলাই যেনিবা ওলাই আহিলে আৰু তাৰা দেই থাকা দেই বাই 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 ভাত খালোঁ। আহি পালোহি যোৰহাট টাউন। টাউনখনৰ মাজত দেখিলে ক'লো এইটো কি হ'ল দেখোন গোটেই ৰাস্তাটো খান্দি পেলালে। শুনিবলৈ পাইছোঁ আপোনালোকক ক'বলৈ পাহৰিছিলোঁ। এইখন হৈছে এখন উৰণীয়া সেতু বনাই আছে যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে। গতিকে আমি আগবাঢ়ি গ'লোঁ। গৈ পেলাই গাড়ীত আহিলোঁ। যিহেতু পালোহি দেৰগাঁও চাৰিআলি। দেৰগাঁও চাৰিআলিটো আপুনি ধৰিবই নোৱাৰা হ'ল ইমান ধুনীয়া কৰিলে। আচলতে এই হৈছে দেৰগাঁও চাৰিআলি। লেফ্ট চাইডে গ'লে আমাৰ যোৰহাটৰ পৰা লেফ্ট চাইডে গ'লে গোলাঘাটলৈ যায়। আহি আছোঁ মানে গাড়ীতে আহিলোঁ। বাইক লৈ নাহিলোঁ যিহে ধূলি। গোলাঘাটৰ ৰাস্তাটো বনাই আছে। গতিকে ব'লক আহি পালোহি আৰু ভিতৰত সোমাই আহিছোঁ। পাই গ'লোহি। দোকান আছে ভাল লাগে ঘৰৰ কাৰণতে হৈছে ধানৰ তলি। যিহেতু দেউতাই ক'লে যে বোলে আমি ৰাতি অলপ বান্ধি থওঁ। সেয়েহে ভাবিলোঁ ৰাতি অলপ বান্ধি থওঁ ব'লক। ঠাণ্ডা দিনো যিহেতু মূৰত বি এটা পিন্ধি গ'লোঁ। গামোচা এখন মাৰি গ'লোঁ। ৰাতি বান্ধি থাকোঁ নিয়ৰ নপৰিলে হ'ল মোৰতো গৰম উঠি থাকোঁ ভিতৰত সোমাই থকাতকৈ। এই বান্ধি মেলি আৰু অলপ অনা হ'ল যেনিবা। মই কৈছিলোঁ না বাৰু
যে আমি ৰাতি ৰাতি কিছুমান কাম কৰি থাকোঁ। আমি আছোঁ বৰ্তমান লক্ষ্মী অভিমুখে। অলপ দেউতা এটা আনিলে, যিহেতু ভাওনা আছিলে সেইটো কাৰণে হেৰি কৰিব পৰা নাছিলোঁ, আহিব পৰা নাছিলোঁ। যিহেতু যোৱা বছৰ গোটেইখিনি মই বান্ধিছিলোঁ বাৰু, বছৰ অলপ আৰু অলপ বাকী আছে। এয়া আমাৰ গৰু গোহালিত চোৰ ওলাইছে। ৰ'ব মই ডাঙৰি থৈ আহিলোঁ। ঘৰ পাল মাৰিব হ'ল, শেষৰ ভাৰ ডাঙৰি আনি পেলাই যিহেতু দুইজন ওলালোঁ। দেউতাই মূৰতে এটি ডাঙৰি ল'লে আৰু মই বোলো লাষ্টতে ভাৰ আছে আৰু সেই ভাৰ মই লৈ যাওঁ, ব'লক আপুনি ল'ব নালাগে, আহিব নালাগে আৰু। গতিকে গৈ পেলাই বোলো ধানখিনি কাৰণ ঢকাটো কথা আছে, ঢাকি মেলি থ'ব লাগিব। ধান অলপ সৰহেই হয়, সেইটো কাৰণে বতৰৰ কোনো থিয়তা নাই। গতিকে যদি তেতি যায় ডাঙৰ কথা হ'ব। মৰণা মাৰিবলৈও ইমান সময় আছে যিহেতু। বহুত লোকে কয় যে আপুনি এইবোৰ আনিব পাৰে জানো, কিন্তু গাঁৱলীয়া ল'ৰা কৰি নাখালে কেনেকৈ হ'ব। খেতিটো কৰিব লাগিবই, যেতিয়া খেতি কৰা চখেই বেলেগ। আৰু এয়া আনি ঘৰৰ পালোহি। এয়া হৈছে শহুৰ দেউতাৰ ঘৰ। যিহেতু ভুল নাবুজিব যে ৰাতিৰ পৰা লাগি থকা নাই, কালি যোৱা নিশাই গ'ল আৰু এয়া দিনৰ পৰ্ব কৰিলোঁ। দেখিলে ধান লাষ্টৰ ভৰাই আনিলোঁ আৰু শেষ কৰিলোঁ, তাৰ জাপি কুচি সামৰি থৈ দিলোঁ আৰু। হেল্ল' গাইজ, বৰ্তমান আমি শেষলৈ আৰু এতিয়া আহি পেলাই কালি আহি পেলাই এতিয়ালৈকে আমি ধান চান কঢ়িয়াই পেলাই শেষৰ পৰ্যায়ে আমাৰ লক্ষ্মী নিবলৈ আহিছে। মুখীয়া মুখীয়া মাতিব নেকি? পাতিব পাই নাই? আমাৰ এইফালে পিতাজী গৈ আছে খেপিয়াই ৰাতি। এইফালে নিয়ম আছে নিয়া ধান শেষ হোৱাৰ পাছত আপোনালোকৰ কাৰ ফালে আছে এনেকুৱা নিয়ম জনাব ধুনীয়াকৈ। গতিকে আমি আহি আছোঁ এইফালে। এতিয়া পাই গ'লে এয়া আমাৰ লাষ্ট পৰ্যায় লক্ষ্মী দেৱী তলতো আছে হয় নাই? ইয়াতে চাকি জ্বলাব হয় নাই? চাকি টাউন কাষে দিব, ঘৰ চাকি ঘৰত জ্বলাব। সেয়া কাটি নিব নে সেয়া গৰু ছাগলীয়ে খাব মানে। সেয়া পৰম্পৰা, এটা গাঁঠিৰ মাজত 3 গোচা ৰোৱা। এতিয়া মানে সেইবিলাকে থৈ দিব হয় নাই? এতিয়া মানে এনেকুৱা লক্ষ্মী দেউ কৃষ্ণ আহিছেনে? লক্ষ্মী দেউ মাতি আছে না মাতা গেলে মা বোলে মাত্ৰা আহি গ'ল নেমাতে
টচ বেগফালে মাৰিছে যে মই দি দিব লাগে মছলা লিখি খোলা হবে আগবঢ়াই দিওঁ হ'ব হৈ গ'ল আজিলৈ ভিডিঅ'টো আপোনাৰ সমাপ্ত কৰা হ'ল যদি ভাল লাগিছে ফ'ল' লাইক কৰি শ্বেয়াৰ কৰি অকণমান কমেণ্ট এটা লিখি দিব বুলি আশা কৰি আজিলৈ বাই বাই টাটা